নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৫ লাখ টকা সাহায্য দিলে অসমীয়া শিল্পী ৰাজীৱ খদিয়া পৰিয়ালক। ২ নম্বৰটো খবৰ। অসমীয়া যুৱ মঞ্চৰ নেতাসকলে সংবাদমেল পাতি তেওঁলোকে দাবী জনাইছে চৰকাৰক। থাইলেণ্ডৰ কোম্পানীক অসমৰ গাহৰি বজাৰখন নিদিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছে আৰু গাহৰিত হাত নিদিব বুলিও কৈছে। ৩ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা কৰিছে। দেশত UCC বলৱৎ হোৱাৰ পিছতে সোনকালে অসম ৰাজ্যতো বলৱৎ হ'ব UCC। ৪ নম্বৰটো খবৰ। আহি থকা ৩১ জানুৱাৰীত অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন হ'ব। ৫ নম্বৰটো খবৰ। অসম ছাত্ৰ সন্থাৰ নতুন সম্পাদক সমীৰণ ফুকন।